নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমটো খবৰ, দুখীয়া মানুহৰ মাটি নাই। বিজেপিৰ নেতা মন্ত্ৰীয়ে লৈছে বাগান, খুলিছে ৰিজৰ্ট। যোৱা 10টা বছৰত আমি জাতি মাটি ভেটি দেখা নাই। বিজেপিৰ দিনত কেৱল কেলেংকাৰী চিণ্ডিকেট দেখিছোঁ। বিজেপিয়ে মিচিং, বড়ো, ৰাভা সকলোকে উচ্ছেদ কৰিছে। উচ্ছেদৰ বিৰুদ্ধে গৌৰৱ গগৈৰ ডাঙৰ মন্তব্য। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত উচ্ছেদ হ'বই, মোক ভয় দেখুৱাই লাভ নাই। মোৰ ইমান সৰু কলিজা নহয়। 26ৰ নিৰ্বাচনৰ পিছত আকৌ আহিব বিজেপি চৰকাৰ। নিৰ্বাচনৰ পিছতো অব্যাহত থাকিব উচ্ছেদ, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। 24 ঘণ্টাৰ সময় পাৰ নহওঁতে স্থানীয় ৰাজ্যৰ লগতে দল সংগঠনৰ উপস্থিতিত তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত ভাঙি পেলোৱা হ'ল এখন মাদ্ৰাছা। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত বীৰ লাচিত সেনাৰ ওচৰত ক্ষমা খুজিলে ভিক্টৰ দাসে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। গৌৰৱ গগৈ আৰু অখিল গগৈৰ দৃষ্টিভংগী পৃথক, কিন্তু আমাৰ স্পষ্ট কথা, অসমৰ ভূমি কোনো সন্দেহযুক্ত লোকৰ হাতত থাকিব নোৱাৰে। আমি এটাৰ পিছত আন এটা সমষ্টি হেৰুৱালোঁ। এই সম্পৰ্কত গৌৰৱ গগৈ আৰু অখিল গগৈৰ উত্তৰ কি? গৌৰৱ গগৈ আৰু অখিল গগৈক উভতি ধৰিলে মুখ্যমন্ত্ৰীয়ে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে উজনি অসমত সৰব হৈছে জাতীয় দল সংগঠন। দেওবাৰে তিনিচুকীয়াত জাতীয় দল সংগঠনৰ নেতৃত্বত ৰাইজে চলালে উচ্ছেদ অভিযান। এক্সেভেটৰৰ সহায়ত উচ্ছেদ কৰা হ'ল অবৈধভাৱে গঢ়ি উঠাৰ অভিযোগ কৰা এখন মাদ্ৰাছা। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰচণ্ড বৰষুণ নেওচি একত্ৰিত হিন্দু মুছলমান সকলো। 1 ইঞ্চি ভূমিও এৰি দিয়া নহ'ব। চৰকাৰৰ বিৰুদ্ধে খিলঞ্জীয়াৰ উত্তাল প্ৰতিবাদ। খিলঞ্জীয়াৰ গৰ্জনত কপিল বিলাসীপাৰা।